আজিৰ দিনটো অসমৰ লগতে সমগ্ৰ ভাৰতবৰ্ষৰ ভক্তজনৰ বাবে এটা বিশেষ দিন। আজিহে ধনৰ অধিষ্ঠাত্ৰী, সৌভাগ্য আৰু সমৃদ্ধিৰ দেৱী শ্ৰী শ্ৰী মা লক্ষ্মী দেৱীৰ পূজা। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বৈভৱ, উলাহ মালাহৰ আৰু ধাৰ্মিক ভক্তিৰে পালন কৰা হৈছে লক্ষ্মী পূজা। ঘৰে ঘৰে মাটিৰ তৈল দীপ জ্বলাই ভক্তসকলে দেৱীক আদৰ সতৰ্কতাৰে স্থাপন কৰি পূজা অৰ্চনা কৰিছে। এই উলাহময় পৰিৱেশৰ সমান্তৰালভাৱে বৰপেটা জিলাৰ চেঙাৰ বামপাৰাত অনুষ্ঠিত হৈছে সোণালী জয়ন্তী লক্ষ্মী পূজা উৎসৱ। 50 বছৰীয়া এই ঐতিহ্যবাহী পূজাই গাঁৱৰ সংস্কৃতি, মিলন মেলা আৰু ধৰ্মীয় একতাৰ এক অনন্য দৃষ্টান্ত স্থাপন কৰিছে। স্থানীয় পূজা উদযাপন সমিতিৰ উদ্যোগত বহুদিন ধৰি সাজি উঠা এই উৎসৱত গাঁৱৰ লগতে চাৰিওফালৰ ভক্তসকলে অংশগ্ৰহণ কৰিছে। মা লক্ষ্মী দেৱীক ঢোল, খোল, তাল আৰু কাঁহৰ মধুৰ নাদৰ মাজত ধূপ ধূনাৰ গন্ধেৰে ভক্তসকলে আদৰি আনে। পূজাৰ মণ্ডপত জ্বলি উঠে শতাধিক দ্বীপ, আলোকসজ্জাৰে জলমলাই উঠে সম্পূৰ্ণ অঞ্চল। সন্ধিয়াৰ সময়ত নাম প্ৰসংগ, ভজন আৰু সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হয়, য'ত অঞ্চলৰ বহু শিল্পী ভক্তই অংশ লয়। 50 বছৰৰ দীঘল যাত্ৰাত বামপাৰা লক্ষ্মী পূজাই বহু প্ৰজন্মৰ হৃদয়ত স্থাপন কৰিছে ধৰ্মীয় বিশ্বাস আৰু সামাজিক মিলনৰ বন্ধন। আজিও পূজাৰ দিনত অঞ্চলটো এক মিলন ক্ষেত্ৰলৈ পৰিণত হয়। যুৱ, বৃদ্ধ, মহিলা সকলোৱে একেলগে মিলি উলাহেৰে দেৱীৰ পূজাত অংশগ্ৰহণ কৰে। ভক্তসকলে প্ৰাৰ্থনা কৰে, মা লক্ষ্মী দেৱী সকলো গৃহলৈ আনক ধন, সমৃদ্ধি, শান্তি আৰু মংগল। বৈদিক সনাতন ধৰ্মত আবাহন কালৰ পৰাই পূজা অৰ্চনা চলি আহিছে আৰু চলি থাকিব। অসমৰ বিভিন্ন স্থানত মহালক্ষ্মী পূজা উদযাপন কৰা হয়। আৰু আমাৰ চেঙা বামপাৰা পশ্চিম সংঘৰো প্ৰতি বছৰে এই পূজাভাগ পালন কৰি থকা হৈছে। এই বছৰ 50 বছৰ পূৰ্তি উপলক্ষে সোণালী জয়ন্তী হিচাপে পালন কৰা হৈছে আৰু বিভিন্ন বৰ্ণাঢ্য কাৰ্যসূচীৰে এই পূজাভাগ 5 দিনীয়া কাৰ্যসূচীৰে পালন কৰা হৈছে আৰু বিভিন্ন কাৰ্যসূচী লোৱা হৈছে। আজি পূজাভাগৰ শুভ আৰম্ভণি আৰু এই আৰম্ভণি অনুষ্ঠানত আমিও মন্ত্ৰী পৰ্যটক হিচাপে উপস্থিত থাকিবলৈ পাই অতিকৈ আনন্দিত হৈছোঁ, আপ্লুত হৈছোঁ আৰু এই অঞ্চলৰ জনসাধাৰণৰ যিটো উৎসাহ উদ্দীপনা তাক আমি শলাগ লৈছোঁ। সকলো ৰাইজৰে এই পূজাভাগ উদযাপন কৰাত সহায় সহযোগ কৰক, অনুষ্ঠানটি সাফল্যমণ্ডিত হওক, ইয়াকে মই কামনা কৰিছোঁ। ধৰ্মপ্ৰাণ ৰাইজৰ আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এইবাৰ আমি চেঙা বামপাৰা পশ্চিমবংগৰ উদ্যোগত শ্ৰী শ্ৰী লক্ষ্মী পূজা সোণালী জয়ন্তী উৎসৱ উপলক্ষে পালন কৰিব ওলাইছোঁ। আজি আমাৰ প্ৰথম দিন। প্ৰথম দিনত আমি প্ৰতিমা আনয়ন এইটো কাৰ্য আমাৰ সমাপ্ত হ'ল এতিয়া। ঠিক তেনেকৈ অহাকালিৰ পৰা বিভিন্ন ধৰণৰ কাৰ্যসূচী আমাৰ আছে। উদাহৰণস্বৰূপে ধৰক, আমাৰ নাটক আছে, সাংস্কৃতিক সন্ধিয়া আছে, কমেডিয়ান আছে, নাম আছে। 5 দিনা আমাৰ কাৰ্যসূচীৰে আৰম্ভ কৰিব ওলাইছোঁ। আজি আমাৰ আৰম্ভ দিন। প্ৰতিটো দিনতে সমূহ ধৰ্মপ্ৰাণ ৰাইজৰ উপস্থিতি তথা সহায় সহযোগিতা আমি কামনা কৰিম। চেঙা বামপাৰা পশ্চিমবংগৰ উদ্যোগত সোণালী জয়ন্তী উৎসৱ উদযাপন কৰি সোণালী জয়ন্তী পৰ্ব উদযাপন কৰা হৈছে। 5 দিনীয়া কাৰ্যসূচীৰে এই বন্ধ ৰখা হৈছে। আমাৰ পশ্চিমবংগৰ এই পূজাখন 1974 চনত আৰম্ভ কৰা হৈছিল। চাওঁতে চাওঁতে আজি 50 বছৰ ঘটিলে। 50 বছৰত চেঙা বামপাৰা পশ্চিমবংগই সোণালী জয়ন্তী উদযাপন হিচাপে পালন কৰিবলৈ লৈছে। এই 5 দিনীয়া কাৰ্যসূচীত নানান ধৰণৰ নাম, আধুনিক নৃত্য, ডেন্স প্ৰতিযোগিতা, সাংস্কৃতিক অনুষ্ঠান, বেণ্ড পাৰ্টি, গান ইত্যাদি নানান ধৰণৰ কাৰ্যসূচী ৰখা হৈছে। গতিকে চেঙা বামপাৰা পশ্চিমবংগ, চেঙা বামপাৰা, চেঙা গাঁও, পূব বৰপেটাৰ সকলো ৰাইজকে উদযাপন কমিটিৰ সভাপতি হিচাপে এই পূজাখনত ভাগ ল'বলৈ অনুৰোধ কৰিব আৰু
তেওঁলোকক নম্ৰ নিবেদন কৰিলোঁ তেওঁলোকে আমাৰ পূজাখন সুকলমে চলাই নিয়াৰ কাৰণে সহায় সহযোগ কৰে। তাৰ বাবে মই সকলো ৰাইজকে অনুৰোধ কৰিলোঁ। বৰপেটাৰ পৰা লাচিত মানৰ ৰিপৰ্ট, নিউজ 365। Stay informed, stay ahead. News NE 365.